হেঁপাহৰ ৰঙালী বিহু পালেহি সেইবাবে প্ৰথমে অলপ বিহু শুনো আহক বিহু গাই থকা এই বিহুৱা যুৱকজনলৈ মন কৰক ইটোৰ পিছত সিটো বিহুগীত প্ৰাণ ঢালি গাইছে যুৱকজনে ঢুলীয়াৰ ৰূপত থকা এই যুৱকজনৰ বিহুগীতত নাচনীও প্ৰাণ ঢালি নাচিছে কাৰণ নাচিবৰেই কথা কাৰণ যুৱকজনে তেনেকৈয়ে বিহু জুৰিছে এই যুৱকজনৰ কাহিনীয়ে আজি আমি আপোনাক ক'বলৈ ওলাইছোঁ বিহু মঞ্চত বিহু গাই থকা এই যুৱকজনৰ নাম দীপু দত্ত কলিয়াবৰৰ দীপু দত্তৰ আন এক ৰূপ এয়া ঘৰে ঘৰে অনলাইনৰ সামগ্ৰী বিলাই ফুৰা কুৰিয়াৰ ছাৰ্ভিচ বয় ৰূপে খ্যাত দীপু দত্তৰো আছে সুকীয়া প্ৰতিভা এনেদৰে বিহু গুণগুণাই ঘৰে ঘৰে কুৰিয়াৰ ছাৰ্ভিচৰ সামগ্ৰী বিতৰণ কৰে দীপু দত্ত নামৰ এই যুৱকজনে বিহুৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠানৰ মাষ্টাৰ ট্ৰেইনাৰ আছিল কলিয়াবৰৰ ঢুলীয়া দীপু দত্ত প্ৰাণৰ বহাগ এতিয়া পদূলিমুখত বিহুত ঢোল বজাই নাচনী নচুৱাবলৈ সাজু হৈছে দীপু কিন্তু বিহু গাই পৰিয়াল নচলে সেইবাবেই এনেদৰেই কুৰিয়াৰ ছাৰ্ভিচৰ কাম কৰে এই যুৱকজনে কৰ্মটো কৰিবই লাগিব পৃথিৱীলৈ আহিলোঁ যেতিয়া আৰু বিশেষকৈ 2012 চনতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত বহুতো এপ্লাই কৰিছোঁ কিন্তু ভাগ্যতে কিবা লিখা নাই নে কি বুলিয়ে ভাবিছোঁ তথাপিও তেতিয়াৰ পৰাই আৰু যিকোনো সৰু সুৰা কোম্পানীৰ কামেই কৰি ফুৰিছোঁ বিহু সৰুৰে পৰা ভাল পাওঁ মানে আমাৰ কলিয়াবৰৰ বাহিৰলৈ প্ৰায় 2006 মানৰ পৰাই প্ৰগ্ৰেম কৰিছোঁ বিভিন্ন অনুষ্ঠান কৰিছোঁ অসমৰ বাহিৰলৈও গৈছোঁ ভাল লাগে প্ৰজন্মকো ক'ব বিচাৰোঁ যে অকল পঢ়া শুনাটো হ'লেই নহ'ব আমাৰ সংস্কৃতিটো বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে দিনৰ দিনটো এনেদৰে কামৰ মাজেৰে দীপুৱে কিন্তু সংস্কৃতিৰ চৰ্চাও অব্যাহত ৰাখিছে ঢোল বিহুগীতৰ চৰ্চা অব্যাহত ৰখা এই যুৱকজনে আমাৰ সাংবাদিকৰ সন্মুখত বিহু গায়ো শুনালে ও দেহিও এই বিহুটি আপোনৈ বাপুতি শাহুনৈ ঐ অহা নাই বিদে সৰৈ পৰা এই বিহুৰে কঠীয়া ইয়াতে গজিলে ঐ জনম লভিবৰে পৰা দীপু দত্তই বিহু জুৰিলে সকলোৰে গা সাতখন আঠখন হয় মন প্ৰাণ সকলোৰে নাচি উঠে সেইবাবেই দীপু দত্ত সকলোৰে বাবে চিনাকি হৈ পৰিছে কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়া DY365